সদায় শুই উঠি স্কুলৰ পৰা আহি কিন্তু সদায় দেউতাৰ মুখলৈ এবাৰ চাবা। পঢ়িব মন নাযাব নহয় কেতিয়াবা, দেউতাৰ মুখলৈ এবাৰ চাবা। গোটেই দিনটো মানুহজনে কষ্ট কৰি 10-15 টকা 100 টকা 200 টকাৰ হিচাপ কৰি মোৰ ল'ৰাটোৱে পঢ়িব, মোৰ ছোৱালীজনী পঢ়িব বুলি চিন্তাত যে চিন্তাক্লিষ্ট মুখখন এবাৰ দেউতাৰ মুখলৈ চাবা আৰু মনত প্ৰতিজ্ঞা কৰিবা, দেউতা মই তোমাৰ বাবে পঢ়ি ডাঙৰ মানুহ হ'ম। বিশ্বাস কৰা, কোনো ৰীল চাব মন নাযাব তেতিয়া। মাৰ মুখখনলৈ এবাৰ চাবা। কিমান উজাগৰি নিশা পাৰ কৰিছে আমাৰ বাবে, কিমান জ্বৰ হৈছিল, আমুক হৈছিল। আমাৰ অকণমান গা বেয়াৰ লগে লগে মায়ে গোটেই ৰাতি নোখোৱাকৈ আমাৰ সৈতে আছিল আৰু পুৱা 5 বা 6 বজাত হয়তো দেউতাক কামলৈ যাবলৈ বা যি কাৰণে ৰাতিপুৱা খাদ্য তৈয়াৰ কৰি দিছিল চকুত টোপনি থৈ। সেই মাৰ চকুলৈ এবাৰ চাবা, প্ৰতিজ্ঞা কৰিবা, মা মই তোমাৰ ছোৱালী হয়, মা মই তোমাৰ ল'ৰা হয়, তোমাৰ বাবে মই জীৱনত ভাল কাম কৰি